আজি আমাৰ প্ৰগ্ৰাম জামি মছজিদৰ 25 বছৰ আমাৰ পূৰা হ'ল আৰু 25 বছৰ এনেকৈ ধৰি আমি ইফতাৰ কৰি আছোঁ আৰু সমূহে প্ৰত্যেকটা জনগোষ্ঠীক আমি মানে আমাৰ দিনজোৰাৰ ভিতৰত এদিন আমি বাছি লওঁ। আজি 19 ৰোজাৰ দিনটা আমি বাছি লৈছোঁ আৰু প্ৰত্যেকটা প্ৰগ্ৰাম আমাৰ ব্যৱসায়ী সমিতি বা আপোনাৰ কৰ্মজীৱী বুদ্ধিজীৱী বিভিন্ন ছ'চিয়েল ৱাৰ্কাৰ সমাজকৰ্মী আমি এগুলো মাতি মানে সংগঠনবিলাকক বিভিন্ন সংগঠনবিলাকক সিহঁতক মাতি আমি সমূহে ইফতাৰ কৰোঁ আৰু আজিৰ দিনত আপোনালোকে নিজে চালে মানে অযোধ্য আমাক সঁহাৰি জনাইছে। আমি খুব আনন্দিত পাইছোঁ। এতিয়াও আমাৰ ইতিমধ্যে আমাৰ প্ৰগ্ৰাম ইতিমধ্যে আহি পাইছে মানে যাকে মাতিছোঁ তাকে ইনশাল্লাহ আহি পাইছে আৰু কি খুব আনন্দিত আমি আৰু এনেকুৱা সহযোগিতা কৰিব বুলি আমি আশাবাদী আৰু খুব মানে প্ৰত্যেকটা জনগোষ্ঠী আমাক খুব সহযোগিতা দিছে আমাক আৰু কি এইটো আমি দিলোঁ যে আমি হিন্দু মুছলিম ভাতৃত্বভাৱে আমি যে প্ৰগ্ৰাম অঞ্চলত আমি মানে পৰিৱেশ কৰি আছোঁ। আমাৰ মাজত কোনো মানে ভেদ নাই। আমি ৰোজাৰ মাহত এই বাৰ্তা যাওক আৰু এই বাৰ্তা আমাৰ গোটেই অসম গোটেই ভাৰতবৰ্ষ গোটেই পৃথিৱীতে বিয়াই পৰক। আমাৰ মাজত শান্তি মিলা প্ৰীতিৰে আমি চলিব পাৰোঁ। ইয়ে মানে এইটোৱে হয়। আজি ফকিৰাগ্ৰাম জামে মছজিদৰ যি কমিটি আছে এই কমিটিৰ উদ্যোগত আজি আমাৰ ফকিৰাগ্ৰাম অঞ্চলত সমূহীয়া ইফতাৰৰ কাৰণে আয়োজন কৰিছে। এইটো প্ৰত্যেক বছৰে আমি বিগত সময়ৰ পৰা দেখা পাইছোঁ। প্ৰত্যেক বছৰে আমাৰ ইয়াত মানে এটা সমূহীয়া ইফতাৰৰ আয়োজন কৰে। তো এই ইফতাৰৰ আয়োজনটো আমি খুবেই ভাল পাইছোঁ। ইয়াত মানে আমাৰ ফকিৰাগ্ৰাম অঞ্চলৰ সকলো ধৰ্মৰ মানে প্ৰত্যেকটো কমিউনিটিৰ ছাত্ৰ সংগঠনৰ পৰা ৰাজনৈতিক দলৰ পৰা প্ৰত্যেকটো ৰাজনৈতিক দলৰ মানুহ মানে বয়োজ্যেষ্ঠ মানে সমাজৰ মুৰব্বী শ্ৰেণীৰ মানুহ মানে প্ৰত্যেকটো ধৰ্মৰ মানে সকলো মানুহকে আজি এই দিনটোত মানে আমি এই ফকিৰাগ্ৰাম জামে মছজিদৰ কমিটিৰ পৰা ইনভাইট কৰে। তো এইটো খুব ভাল পদক্ষেপ। আজি এই ৰমজান মাহ পবিত্ৰ ৰমজান মাহ এটা ত্যাগৰ মাহ এটা পবিত্ৰ মাহ। আমাৰ সকলো ইছলাম ধৰ্মী লোকসকলে এই ৰমজান মাহটোৰ কাৰণে গোটেই বছৰটো মানে আমি বাট চাই থাকোঁ। তো ইয়াৰ জৰিয়তে আমাৰ এই ফকিৰাগ্ৰামৰ নিচিনা অঞ্চলত আমাৰ এইখন অঞ্চলত মানে সকলো ধৰ্মৰ মানে একেলগত এসাঁজ আমি খাওঁ আৰু একেলগত ইফতাৰ কৰোঁ। এইটোৰ কাৰণে বহুত ভাল লাগে। মই চালাম জনাইছোঁ। ছেকেণ্ডতে মই আমাৰ যি জামে মছজিদ ইয়াৰ যি কমিটি আছে তেওঁলোকক মই ধন্যবাদ জনাব খুজিছোঁ, কিয়নো ইমান ধুনীয়া এটা প্ৰগ্ৰাম তেওঁলোকে অৰ্গেনাইজ কৰিছে। সঁচাকৈ এই প্ৰগ্ৰামত আমি আহি পেলাই খুব আনন্দিত হৈছোঁ আৰু ইমান ধুনীয়া এটা পৰিৱেশ দেখা পাই কিনে নিজেও খুব গৰ্বিত অনুভৱ হৈছে মই এজন ফকিৰাগ্ৰামবাসী হিচাপত। ইয়াত আমাৰ যি জামে মছজিদ কমিটি তেওঁলোকৰ ইমান ধুনীয়া এটা পদক্ষেপ সঁচাকৈ আমাক মানিব লাগিব আৰু এইটোৰ মাজেদি এই প্ৰগ্ৰামৰ জৰিয়তে আমি এটা মেছেজো দিব খুজিছোঁ যে এইটো হ'ল আমাৰ ফকিৰাগ্ৰাম। ইয়াতে চাওক আমাৰ ইছলাম ধৰ্মাৱলম্বী মানুহৰ যি পবিত্ৰ ৰমজান মাহ এই ৰমজান মাহৰ আজি ইফতাৰ পাৰ্টি সমূহীয়া ইফতাৰ পাৰ্টি অৰ্গেনাইজ কৰি ইমান ধুনীয়া এটা ভাতৃত্ববোধৰ যিটো এটা আমাক উদাহৰণ দাঙি ধৰিলে তাৰ কাৰণে মই আন্তৰিকতাৰে আমাৰ ফকিৰাগ্ৰাম জামে মছজিদ কমিটিক ধন্যবাদ জনাইছোঁ আৰু লগতে এই আজিৰ যি অনুষ্ঠান এই অনুষ্ঠানত আমাৰ কমিটিৰ নিমন্ত্ৰণ ৰক্ষা কৰি যিবিলাক আলহী ইয়াত আহি উপস্থিত হৈছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ আৰু এটাই মানে কথা ক'ব খুজিছোঁ মই যে এনেকুৱা পৰিৱেশ আমাক ধৰি ৰাখিব লাগিব, জীয়াই ৰাখিব লাগিব। আমাৰ যি ভাতৃত্ববোধ ইয়াৰ মাজেদি আমি চলিব লাগিব। সঁচাকৈ মই বহুত আনন্দিত হৈছোঁ। এই মানে ফকিরাগ্রাম জামা মসজিদ আর জামা মসজিদের কমিটি যারা আছে তাদেরকে ফার্স্ট আমার নমস্কার আরও সেলাম। জামা মসজিদে আজকে মোটামুটি 25 বছর যাবৎ এখানে ইফতার পার্টি হয়, মানে সারা মাস ইফতার হয়। তো আমি হয়তো আগে অনেক দিন আগে 2-3 বার আসছিলাম, আবার এইবার আসলাম, মাঝখানে হয়তো সময় পাই নাই। তো এই যে মানে ইফতার পার্টি যেটা হয় সেটাতে বিভিন্ন মানে জনগোষ্ঠীর লোক থাকে, আরও মানে হিন্দু মুসলিম সবই আসে। তাতে মানে একটা পরিবেশ, খুব সুন্দর পরিবেশ, ভালো লাগে। আরও এইখানের যে জামা মসজিদ যারা চালায় কমিটি, তারা মানে সবই ভালো, আরও বহুত কাজ এখানে আছে আরও করতেছে। তার জন্য
হয়তো আমাকে একটা কথা বলছিল আসার সঙ্গে সঙ্গে, তারপরে মানে আমি বলছি বলে ঠিক আছে, আমি আপনাদের এই মসজিদের একটা ল্যাট্রিন আছে, ল্যাট্রিনটা ওরা রিপেয়ারিং কিংবা ভালো করবে, সেই জন্য আমি 50,000 টাকা দিতে চাইছি। আর যদি উপরওয়ালা আল্লাহ ভগবান একই জিনিস যদি আমাকে দয়া করে, আর বিপিএফের আমরা 3 জন এখানে মানে ক্যান্ডিডেটেই বলা চলে, এখন যে টিকিট পাবে তার হয়ে আমরা সবাই থাকব। আর যেই মানে জিতক, আমি চাই যেই জিতক, যেই টিকিট পাক, টিকিট পালে তো জিতবেই, যে টিকিটটা পাওয়া জিতবে সে যেন এই খালটা যেন ভর্তি করে দেয়, এটা আমার অনুরোধ রইল। আমি যদি জিতি আমি ভর্তি করে দিব, আমার আরও 2 জন সঙ্গী আছে তারাও যদি টিকিট পায়া জিতে তারাও যেন এই কাজটা করে, এটুকুই আমি। এইটোতো খুব ভাল যে মই কেইবাবছৰ ধৰি এই ইফতাৰত জড়িত হৈ আছোঁ। আৰু এই যিটো পবিত্ৰ ৰমজান মাহ, এই পবিত্ৰ ৰমজান মাহত আমাৰ মুছলিম ভাইসকলে খুব কঠোৰভাৱে নিজকে সংযম কৰি গোটেই দিনটো নোখোৱাকৈ থাকি এই সন্ধিয়া সময়ত যিখিনি ইফতাৰ কৰে তাৰ মধ্যেদিয়েই তেওঁলোকৰ ধৰ্মীয় যিটো পৰম্পৰা, আৰু লগতে আমাৰ হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টান বা সৰ্বধৰ্ম নিৰ্বিশেষে যিটো বুজা পৰা যে এজনৰ দুখত দুখী, এজনৰ সুখত সুখী, এইটোকে প্ৰমাণ কৰে এই ইফতাৰে। গতিকে মইতো বিৰাট আনন্দিত, এনেকুৱা ধৰণৰ অনুষ্ঠান আমাৰ সমস্ত কমিউনিটিৰ মাজত হৈ থাকক। এইটো আমি বিচাৰোঁ যে তেতিয়াহে আমাৰ শান্তিটো চিৰস্থায়ী হ'ব। বিভিন্ন জায়গাতে ইফতার চলে, বিশ্বের বিভিন্ন জায়গায়, কিন্তু ফকিরাগামত আজি যিটো পৰিৱেশ দেখা গ'ল তেনেকুৱা পৰিৱেশ খুব কমেই দেখা যায়। এই ক্ষেত্ৰত আপুনি এইটোতো মই ক'বই লাগিব, কাৰণ মই যদিও বাহিৰৰ লগত এনেকুৱা কানেকশ্যনত নাই, তথাপিতো এই মছজিদক কেন্দ্ৰ কৰি যিখিনি অনুষ্ঠান হয় এইখিনি কিন্তু শলাগ ল'বলগীয়া। মই বিৰাট ভাল পাওঁ, আৰু ইয়াৰে যিমানখিনি কৰ্মকৰ্তা আছে বেছিভাগৰে লগতে মোৰ এটা ইণ্টিমেচি আছে। গতিকে মই আশা কৰিম যে আগলৈও এই সম্প্ৰীতিটো আমাৰ অধিক কটকটীয়া হওক, মই এইটোৱে বিচাৰোঁ। ঠিক আছে।